হ'বনে হ'বনে কিবা আছে যদি কওক, নাই যদি মই আৰু বাকী পৰ্যায়ক্ৰমে আমাৰ নিৰ্বাচনৰ ব্যৱস্থা য'ত যি হ'ব লাগে এইবোৰ সময় সাপেক্ষে হৈ থাকিব। অকণমান ধৈৰ্য ধৰক দুদিনমান। এইটোৱেতো আলোচনা কৰিলোঁ বোলে শুনা নগ'ল নেকি মাইক? আমাৰ দলত কথাটো এনেকুৱা, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰত্যাশী বহু থাকে, আমাৰো বহু প্ৰত্যাশী আছিলে, কিন্তু প্ৰতিগৰাকী প্ৰত্যাশী কিন্তু প্ৰত্যাশা এটাই, প্ৰত্যাশী বহুত কিন্তু প্ৰত্যাশা এটাই যে যিকোনো মূল্যৰ বিনিময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি মুখ্যমন্ত্ৰী পাতি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব লাগে। সেইটো ৰাইজৰ আহ্বান। সৌসিদিনা হৈ যোৱা আশীৰ্বাদ যাত্ৰাত যি ধৰণে ৰাইজে হিলদল ভাঙি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাতি 12টা এটালৈকে ৰখি আশীৰ্বাদ দিলে, যিটো পৰিৱেশৰ সূচনা কৰে, তাত আৰু বেলেগে অন্য আশীৰ্বাদৰ প্ৰয়োজন নাই, কিন্তু আনুষ্ঠানিকতা সম্পন্ন কৰিব লাগিব। গতিকে গণতান্ত্ৰিক ব্যৱস্থাত যিটো ভোটদানৰ দ্বাৰাহে এইটো সিদ্ধান্ত হ'ব, গতিকে সেইটো এই আনুষ্ঠানিকতা সম্পূৰ্ণ হ'ব 9 তাৰিখে। গতিকে আমাৰ প্ৰত্যাশী বহুত আছিলে, কিন্তু সকলোৰে প্ৰত্যাশা এটাই, সেই প্ৰত্যাশা পূৰণ কৰাৰ নিমিত্তে প্ৰতিগৰাকী প্ৰত্যাশী নিজৰ নিজৰ সামৰ্থ্য অনুসৰি আমাক সহায় কৰিছে, সহযোগ কৰিছে। আৰু এইটো আমাৰ এই পৰম্পৰা এতিয়াৰ নহয়, আগৰ পৰা চলি আছে। দুদিনমান কেতিয়াবা বহুতে আশা কৰে, আশা কৰিলে আশা হত হয়, তেতিয়া হয়তো দুদিনমান মনটো বেয়া লাগে, কিন্তু এনেকুৱা কেতিয়াও নহয় যে আমাৰ মন বেয়া হৈ প্ৰাৰ্থীৰ বিৰুদ্ধাচৰণ কৰা। অন্তত বৰচলা সমষ্টিত তেনেকুৱা কোনো ধৰণৰ ঘটনা ঘটাও নাই। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে প্ৰতিগৰাকী কাৰ্যকৰ্তাই, তেওঁ যাৰ লগত নাথাকক কিয়, প্ৰতিগৰাকী কাৰ্যকৰ্তাই বিজেপিক ভোট দিবলৈহে আমি আগবাঢ়ি আছোঁ, প্ৰাৰ্থী নগণ্য, প্ৰাৰ্থী নিমিত্ত। আৰু বৰচলা সমষ্টিত কেৱল মই বুলি নহয়, যিকোনো আমাৰ সাধাৰণ কাৰ্যকৰ্তা এটাক দিলেও তেওঁ সিমানেই ভোট পাব যিমান ভোটত মই জিকিম তাৰমানে, বা আমাৰ প্ৰাৰ্থীগৰাকী জিকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।